যিসকল কেণ্ডিডেটে ৫,৫৫০টা LP/UP পদৰ ভেৰিফিকেশ্যনৰ ছেকেণ্ড ফেজৰ কাৰণে ৱেইট কৰি আছে তেওঁলোকৰ কাৰণে আজিৰ এইটো ভিডিঅ'ত থাকিব এটা বেয়া খবৰ। ইতিমধ্যে আপোনালোকে নিশ্চয় গম পাইছে যে ৫,৫৫০টা LP/UP পদৰ ফাৰ্ষ্ট ফেজৰ ভেৰিফিকেশ্যন যোৱা ২০ মাৰ্চ তাৰিখে আৰম্ভ হৈছে আৰু ছেকেণ্ড ফেজৰ যি ভেৰিফিকেশ্যন সেই ভেৰিফিকেশ্যন ১ এপ্ৰিলৰ পৰা ১১ এপ্ৰিলৰ ভিতৰত হোৱাৰ কথা আছিল আৰু এই যি ছেকেণ্ড ফেজৰ ভেৰিফিকেশ্যনত যিসকল কেণ্ডিডেটৰ নাম আহিব লগা আছিল অৰ্থাৎ ফাৰ্ষ্ট ফেজত যিসকলৰ নাম অহা নাছিল এই ছেকেণ্ড ফেজত ৱেইটিং কৰাসকলৰ কাৰণে এটা বেয়া খবৰ আছে আজিৰ এইটো ভিডিঅ'ত। কাৰণ এই যি ৫,৫৫০টা LP/UPৰ পদ তাৰ ওপৰত এখন ডাঙৰ কেছ হৈ গ'ল আৰু সেই কেছৰ ওপৰত ভিত্তি কৰিয়ে ইতিমধ্যে আপোনালোকে থাম্বনেইল যিহেতু দেখা পাইছে যে ৫,৫৫০টা LP/UP পোষ্টৰ ছেকেণ্ড ফেজত ষ্টে অৰ্ডাৰ আহিল হাইকোৰ্টৰ পৰা আৰু এই বিষয়ে আজিৰ এইটো ভিডিঅ'ত মই কথা পাতিবলৈ গৈ আছোঁ। গতিকে ভিডিঅ'ৰ মাজলৈ সবিশেষ আগবাঢ়ি যোৱাৰ আগতে মই আপোনালোকক অনুৰোধ জনাম, যদি আপোনালোকে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে এতিয়াই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিয়ক, যাতে মই আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকে ন'টিফিকেশ্যন পাই যায় আৰু সৰ্বপ্ৰথমে মোৰ চেনেলৰ ভিডিঅ'বিলাক আপোনালোকে চাব পাৰে। এতিয়া হওক কোনো সময় নষ্ট নকৰাকৈ আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। প্ৰথমতে মই আপোনালোকক জনাই লৈছোঁ যে ৫,৫৫০টা LP/UP পদৰ ক্ষেত্ৰত যেতিয়া অনলাইন এপ্লাই হৈছিল তেতিয়া DEEৰ ফালৰ পৰা কোৱা হৈছে যে NIOS 18 months DLED যিসকলে কৰিছিল তেওঁলোকে এই যি ৫,৫৫০টা পদত এপ্লাই কৰিব নোৱাৰিব আৰু পৰৱৰ্তী সময়ত দেখা গৈছিল যে সুপ্ৰিম কোৰ্টৰ পৰা এই DLEDৰ সপক্ষত কিছুমান ৰায় আহিছিল আৰু এই ৰায়ৰ ওপৰত ভিত্তি কৰি কিছুমান কেণ্ডিডেটে এই ৫,৫৫০টা পদৰ ওপৰত কেছ কৰিছিল যে আমাকো এই DLED যিসকলে 18 months নিউজ DLED কৰিছে তেওঁলোককো এপ্লাই কৰিবলৈ দিব লাগে আৰু সেই কেছৰ ওপৰত ভিত্তি কৰিয়ে যোৱা ২১ মাৰ্চ তাৰিখে হাইকোৰ্টৰ পৰা এখন অৰ্ডাৰ দিছে আৰু সেই অৰ্ডাৰৰ ভিত্তিত যিসকলে কেছ কৰিছিল তেওঁলোকৰ যি এডভোকেট এই এডভোকেটে এখন লেটাৰ পঠিয়াইছে DEলৈ, যিখন লেটাৰ আপোনালোকে মোৰ এই স্ক্ৰীনত দেখা পাইছে। চ' ইয়াতে কি কৈছে মই গোটেই যি লেটাৰ সেইখিনি আপোনালোকক ইয়াতে দেখুৱাই লৈছোঁ, আপোনালোকে পঢ়ি চাব পাৰে, বাট ইয়াতে যিখিনি ইম্পৰ্টেণ্ট কথা মই সেইখিনিয়ে মই আপোনালোকৰ লগত ডিছকাশ্যন কৰিম আৰু ইয়াতে কোৱা হৈছে আপোনালোকে ইয়াতে দেখা পাব যদি ইয়াতে চাই যাওক, ইয়াতে লিখিছে intimation regarding stay on second phase of verification process order dated 21st February 2025 in a IA number 838 of 2025 of WPC number 1913/2024 অৰ্থাৎ WPC নাম্বাৰ 1913/2024 যিটো কেছ নাম্বাৰ আছিল এই কেছৰ ওপৰত এখন অৰ্ডাৰ আহিছে আৰু এই অৰ্ডাৰটো কি আছিলে সেই বিষয়ে এই যি উকিল আছে যিসকলে কেছ কৰিছিল তেওঁলোকৰ উকিলে সেই অৰ্ডাৰ ৰিলেটেড এখন ইমেইল পঠিয়াইছে কাক, ডক্টৰ ৰণোজ পেগু অনাৰেবল মিনিষ্টাৰ এডুকেশ্যন মিনিষ্টাৰ, তাৰপিছত পঠিয়াইছে ইয়াতে দেখা পাব ডিৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যনৰ ডিৰ ডিৰেক্টৰক পঠাইছে, তাৰপিছত নাৰায়ণ কোঁৱৰ IAS ছেক্ৰেটাৰী টু দ্য গভৰ্ণমেণ্ট অফ আছাম হায়াৰ এডুকেশ্যন ডিপাৰ্টমেণ্ট, এই তিনিজনলৈ এই মেইলটো পঠাইছে। ইয়াতে ছাবজেক্ট হিচাপে কি লিখিছে এবাৰ চাওক যে ইণ্টিমেশ্যন ৰিগাৰ্ডিং ষ্টেজ অন ছেকেণ্ড ফেজ অফ ভেৰিফিকেশ্যন প্ৰচেছ, অৰ্থাৎ ছেকেণ্ড ফেজৰ যি ভেৰিফিকেশ্যন প্ৰচেছ হ'ব তাক ষ্টে লগাব লাগে, অৰ্থাৎ ভেৰিফিকেশ্যন কৰিব নালাগে। অৰ্ডাৰ ডেটেড 21st March 2023 in IA number 838 of 2025 WPC number 1913/2024 অৰ্থাৎ 21 মাৰ্চ তাৰিখে, অৰ্থাৎ 21 মাৰ্চত যি এখন অৰ্ডাৰ ওলাইছে সুপ্ৰিম কোৰ্টৰ পৰা সেই অৰ্ডাৰ ৰিলেটেড মেইলটো কৰা হৈছে যাতে এই ছেকেণ্ড ফেজৰ ভেৰিফিকেশ্যনটো ষ্টে কৰা হয় আৰু কেছটো কোনে কৰিছিল ইয়াতে চাব পাৰে, মিলন বসুমতাৰী এণ্ড আদাৰ্ছ। মিলন বসুমতাৰী নামৰ কেণ্ডিডেটৰ সৈতে আৰু 101জন কেণ্ডিডেট আছে, অৰ্থাৎ 102জন টোটেল 102জন কেণ্ডিডেট কেছ কৰিছিল আৰু কেছ কৰাৰ কাৰণে ইতিমধ্যে হাইকোৰ্টত হিয়াৰিং হৈ গৈছে। হিয়াৰিং কেতিয়া হৈছে সেইখিনিও আপোনালোকে ইয়াতে দেখা পাব। ইয়াতে দেখা পাইছে যে হুইচ ৱাজ লিষ্টেড এজ আইটেম নাম্বাৰ 2 কোৰ্ট নাম্বাৰ 20 presided over by Honorable Mr. Justice Karak Ete before the Guwahati High Court. After extensive arguments prescribed on behalf of the petitioner, the Honorable
court was pleased to grant a stay on the second phase of the verification process অৰ্থাৎ আইটেম নাম্বাৰ 2 কোৰ্ট নাম্বাৰ 20 যি হিয়াৰিং হ'ল হিয়াৰিং হোৱাৰ পিছত হাই কোৰ্টৰ পৰা এই সেকেন্ড ফেজৰ যি ভেৰিফিকেশন হ'ব তাৰ ওপৰত ষ্টে অৰ্ডাৰ দিছে বুলি ইয়াতে কোৱা হৈছে গতিকে ইখিনি আসলতে আজিৰ ভিডিও আছিলে আশা কৰো আপোনালোকে ভিডিওটোত বুজি পাইছে মই আকৌ এবাৰ ওভাৰঅল মই কৈ দিছো যে সকলে এতিয়ালৈকে বুজা নাই যে 5550টা এলপিইউপি পোষ্টত যেতিয়া অনলাইন এপ্লাই এৰিছিলে সেই সময়ত এখন নোটিছ ওলাইছিল যে এনআইওএস বা 18 মান্থস ডিএলএড যি সকলে কৰিছিল তেওঁলোকে ইয়াতে এপ্লাই কৰিব নোৱাৰে আৰু পৰৱৰ্তী সময়ত সুপ্ৰিম কোৰ্টৰ পৰা কিছুমান ৰায় আহিল যে ইন সাৰ্ভিস যি সকলে এনআইওএস ডিএলএড কৰিছিল তেওঁলোকে চাকৰিত এপ্লাই কৰাৰ কাৰণে এলিজিবল আৰু সেই কথাটোক লৈ মিলন বসুমতাৰী আৰু তেওঁৰ লগত অন্যান্য কিছুমান ক্যান্ডিডেটে অৰ্থাৎ 102 জন ক্যান্ডিডেটে হাইকোৰ্ট কৰিলা হাইকোৰ্টৰ পৰা কেইবাটাও হিয়াৰিং হ'ল আৰু যোৱা 21 মাৰ্চ তাৰিখে হিয়াৰিং হৈছে আৰু যোৱা 21 মাৰ্চৰ হিয়াৰিংত কোৱা হৈছে যে এই যি সেকেন্ড ফেজ ভেৰিফিকেশন 1 এপ্ৰিলৰ পৰা 11 এপ্ৰিলৰ ভিতৰত হোৱাৰ কথা আছে এই সেকেন্ড ফেজৰ ভেৰিফিকেশন ডকুমেন্ট ভেৰিফিকেশন ষ্টে অৰ্ডাৰ দিব লাগে সো হিখিনি আছিলে সো এটো যেহেতু এডভোকেটে ইতিমধ্যে ডিই বা রনুজ পেগু ডাঙৰিলে পঠিয়াইছে গতিকে হয়তো অফিচিয়াল ষ্টে অৰ্ডাৰ আহিব যে সেকেন্ড ফেজ ভেৰিফিকেশন পোষ্টপন কৰা হৈছে সো হেতু আহাৰ আগতে আপোনালোকে পেনিক হ'ব নালাগে এটো জাস্ট আপোনালোকৰ ইনফৰমেশনৰ কাৰণে আপোনালোকক জনাই থলো নিশ্চয় 2 দিনৰ ভিতৰত হেতু অৰ্ডাৰো আপোনালোকে পাই যাব যে সেকেন্ড ফেজ ভেৰিফিকেশনৰ কাৰণে পোষ্টপন কৰা হৈছে সো এয়া নিশ্চয় যিসকলে 5550টা পদত এপ্লাই কৰিছে তেওঁলোকৰ কাৰণে খুবেই দুখ লগা বা বেয়া খবৰ কিন্তু উপায় নাই যেহেতু ইনফৰমেশন আপোনালোকক মই দি থাকো গতিকে ইখিনি আপোনালোকক জনালো আশা কৰো এটো ইনফৰমেশন পাই আপোনালোকে উপকৃত হৈছে যদি ভিডিওটো ভাল লাগিছে ভিডিওটো লাইক কৰিব শেয়াৰ কৰিব লগতে মোৰ চেনেলটো যদি আপোনালোকে সাবস্ক্ৰাইব কৰা নাই তেতিয়াহলে এতেই মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিয়ক যাতে মই আগলৈ এনেকুৱা ধৰণৰ ভিডিও আপলোড কৰাৰ লগে লগে আপোনালোকে নটিফিকেশন পাই যায় আৰু এই ইনফৰমেশন ৰিলেটেড বা টেট ৰিলেটেড যি কোনো কথা জানিবলৈ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি থব পাৰে বা কিবা সুধিব লগিয়া থাকিলে কমেন্ট বক্সত জনাব পাৰে নাইবা ডেসক্ৰিপচন বক্সত হোৱাটসএপ চেনেল হোৱাটসএপ গ্ৰুপ নাইবা টেলিগ্ৰাম গ্ৰুপ টেলিগ্ৰাম চেনেলৰ লিংক দি আছে তাতে আপোনালোকে গৈ পেলাই মোৰ সৈতে কথা পাতিব পাৰিব গতিকে আজিৰ ভিডিওটো ইমানেই জয় অসম জয় হিন্দ